Hey, what's up guys, welcome to Horizon Trade. তো মোক বহুতে কমেন্ট মাৰি কৈছে যে আপোনালোক মই ট্ৰেডিংটো ষ্টাৰ্টিংৰ পৰা ষ্টাৰ্ট কৰি শিকাব লাগে, ঠিক আছে? তো আজি আমি ষ্টাৰ্টিংৰ পৰা ষ্টাৰ্ট কৰিম। আজি আমি কথা পাতিম যে সাপোৰ্ট আৰু ৰেজিষ্টেন্স কি বস্তু হয়, ঠিক আছে? তো বলক আমি স্ক্ৰিনলৈ আন কৰো। তো গাইজ সাপোর্ট এন্ড রেজিস্টেন্স, ঠিক আছে গাইজ? তো আমি সাধারণতে সাপোর্ট বুলি ক'লে কি বুঝি পাওঁ, য'ৰ পৰা মাৰ্কেটখন মানে ওপৰত য'ৰ পৰা বাউন্স বেক কৰি মাৰ্কেটখন এনেকৈ ওপৰত উঠি যায়, এইখিনি জেগা কওঁ আমি কি বুলি কওঁ, সাপোর্ট বুলি কওঁ, ঠিক আছে? ঠিক তেনেদৰে গাইজ আমি ৰেজিষ্টেন্স কাক বুলি কওঁ, যিটো বস্তুৰ পৰা মাৰ্কেটখন তাৰমানে খুন্দা লাগি তললৈকে উভতি আহে, ঠিক আছে? সেইটোক আমি ৰেজিষ্টেন্স বুলি কওঁ। ধৰি লওক এইডাল এডাল ৰেজিষ্টেন্স, মাৰ্কেটখন এনেকৈ যায়, ইয়াতে খুন্দা লাগি কিনে ইয়াৰ পৰা মাৰ্কেটখন এনেকৈ ঘূৰি আহিছে, ঠিক আছে? এই জেগাখিনিক আমি কি বুলি কওঁ, এই জেগাখিনিক আমি ৰেজিষ্টেন্স বুলি কওঁ, ঠিক আছে? তো আজিৰ ভিডিঅ'ত আমি একদম ডিটেইলছত কথা পাতিম যে সাপোর্ট আৰু ৰেজিষ্টেন্স কি বস্তু হয়, ঠিক আছে? তো বলক আমি আজি ভিডিঅ'টো ভালকৈ ষ্টাৰ্ট কৰোঁ। অ'কে, অলৰেডি ষ্টাৰ্ট কৰি দিছিলোঁ, এইবাৰ আৰু ভালকৈ ষ্টাৰ্ট কৰিম। অ'কে, চাওক, ধৰি লওক মাৰ্কেটখন এনেকৈ মুভ কৰি এনেকৈ যাই আছে, ঠিক আছে? তো ইয়াতে আমি কি কৰিব পাৰোঁ, দুডাল ইমেজিনেৰী লাইন আমি ড্ৰ কৰিব পাৰোঁ, ঠিক আছে? ইমেজিনেৰী লাইন দুডাল হৈছে, এডাল হৈছে সাপোর্ট আৰু এডাল হৈছে ৰেজিষ্টেন্স, ঠিক আছে? মাৰ্কেটখন সদায় সাপোর্ট আৰু ৰেজিষ্টেন্সৰ মাজতে মুভ কৰি থাকে, ঠিক আছে? সদায় বুলি নহয়, ধৰি লওক প্ৰায়ভাগ মানে কি হয়, মাৰ্কেটখন সদায় সাপোর্ট এণ্ড ৰেজিষ্টেন্সৰ ওপৰত মানে নিৰ্ভৰ কৰি মাৰ্কেটখন চলি থাকে। সেইটো কাৰ্ভ সাপোর্ট হ'ব পাৰে বা যিকোনো ধৰণৰ সাপোর্ট হ'ব পাৰে, ঠিক আছে? সাপোর্ট ৰেজিষ্টেন্স এইটো নহয় যে অনলি চিধি হ'লে এইটো সাপোর্ট আৰু ৰেজিষ্টেন্স হ'ব, ঠিক আছে? সাপোর্ট ৰেজিষ্টেন্স এনেকৈ বেকাবেকিকেও হ'ব পাৰে, এনেকৈও হ'ব পাৰে, ঠিক আছে? তো সাপোর্ট ৰেজিষ্টেন্স যিকোনো ধৰণে হ'ব পাৰে, ঠিক আছে? তো চাওক, এতিয়া ধৰি লওক মই কৈছিলোঁ মাৰ্কেটখন কেনেকুৱাকৈ মুভ কৰিব। মই মাৰ্কেটখন আঁকি দেখাই আছোঁ আপোনালোকক। ছাপ'জ এইখন এখন মাৰ্কেট এনেকৈ মুভ কৰি আছে, অ'কে? তো ইয়াতে ৰেজিষ্টেন্স মানে ক'ৰ পৰা লাগি মাৰ্কেটখন বাৰে বাৰে উভতি আহিছে, এইখিনিৰ পৰা 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 আৰু উভতি আহিছে। তো উভতি হোৱা জেগাখিনি পইণ্টকেইটাক যদি আমি কানেক্ট কৰি দিওঁ, তেতিয়া ধৰি লওক এই গোটেইকেইটা জেগাৰ পৰা মাৰ্কেটখন উভতি আহিছে। তো আমি গোটেইকেইটা জেগা যদি এনেকৈ এটা কানেক্ট কৰি দিওঁ, কি হৈ যাব, এইটো হৈ যাব ছাপোৰ্ট, ঠিক আছে? তো কোনোবাই ক'ব মোক, ছাৰ এইটো কিয় ছাপোৰ্ট নহ'ল, ঠিক আছে? সব আমি সাপোর্ট রেজিস্টেন্স তেতিয়াই ড্ৰ কৰোঁ য'ত মেজৰিটি অফ মানে ষ্ট্ৰাকচাৰ ফেইল হৈছে বা মেজৰিটি অফ ষ্ট্ৰাকচাৰে খুন্দা খাই কিনে ডাউন চাইডে আহিছে, ঠিক আছে? তো চাওক ইয়াতে কি হ'ল, ইয়াতে জাষ্ট এটা চুইঙে খুন্দা খাই ডাউন পৰিলে, কিন্তু এইখিনি জেগাত বহুকেইটা মানে বহুবাৰ মানে চেম বস্তুটো ৰিপিট হৈছে, ঠিক আছে? তো আমাৰ মেজৰ ছাপোৰ্ট কোনটো হ'ব, মেজৰ ছাপোৰ্ট হৈছে আমাৰ এইটো, মেজৰ ৰেজিষ্টেন্স হৈছে আমাৰ এইটো হৈছে আমাৰ মেজৰ ৰেজিষ্টেন্স, তাৰে ওপৰৰ ৰেজিষ্টেন্সটো হৈছে আমাৰ এইটো, ঠিক আছে? এতিয়া ঠিক তেনেদৰে ছাপোৰ্ট কোনটো হ'ব, তো তলত যিডাল লাইনত ব্ৰেক মানে বাউন্স কৰি বাৰে বাৰে মাৰ্কেটখন ওপৰত যাই আছে, এইখিনি, তো এইখিনি কি হ'ব বুলি কোৱা হ'ব, ছাপোৰ্ট বুলি কোৱা হ'ব। আমি যদি ইয়াৰ মাজত যদি ইমেজিনেৰী লাইন যদি এনেকৈ ড্ৰ কৰি দিওঁ, এইডাল কি লাইন হ'ব, এইডাল হ'ব ইয়াৰ সদায় ছাপোৰ্ট লাইন। মানে ইন ডিটেইলছত ক'ব গ'লে আপোনাক মই এইটোৱে ক'ব খুজিছোঁ যে যিডালৰ পৰা মাৰ্কেটখন মানে ধৰি লওক এই দুডাল লাইন আছে, ঠিক আছে? ধৰি লওক এই দুডাল লাইন আছে, বাট মাৰ্কেটখন হৈছে বগা কালাৰটো, ঠিক আছে? মাৰ্কেটখন ইয়াতে খুন্দা খাই কিনে ওপৰত উঠি গ'ল, এইটো কি হৈ গ'ল, ছাপোৰ্ট হৈ গ'ল, ওপৰত গ'ল, ইয়াতে খুন্দা খাই তললৈকে আহি গ'ল, এইটো কি হৈ গ'ল, ইয়াৰ ৰেজিষ্টেন্স হৈ গ'ল, আৰু এনেকৈ থাকি ইয়াতে খুন্দা খাই তললৈকে আহি গ'ল, এইটো কি হৈ গ'ল, ইয়াৰ পৰা খুন্দা খাইছে মানে কি ৰেজিষ্টেন্স, ইয়াত মানে কি ৰেজিষ্ট হ'ল বস্তুটো, ইয়াত তললৈকে আহি গ'ল, আৰু ইয়াত খুন্দা খাই ওপৰলৈ গুচি গ'ল, তাৰমানে এইটো হৈ গ'ল ছাপোৰ্ট, ঠিক আছে? তো চাওক ছাপোৰ্ট বহুকেইটা ধৰণত হ'ব পাৰে। এতিয়া চাওক মই আপোনাক একদম এইটো মানে হৰিজণ্টেল স্কুৱেৰ বক্সত তাৰমানে দেখালোঁ যে ছাপোৰ্ট ৰেজিষ্টেন্স কি বস্তু হয়। ঠিক তেনেদৰে ছাপোৰ্ট ৰেজিষ্টেন্স কেনেকুৱা হ'ব পাৰে, এনেকুৱা হ'ব পাৰে, এইটো যিটো আপুনি দেখিছে মাৰ্কেটখন ধৰি লওক এনেকুৱাকৈ মুভ কৰি হায়াৰ হাই বনাই যায় আছে, ঠিক আছে? তো এইটোও হ'ব পাৰে ছাপোৰ্ট ৰেজিষ্টেন্স, ঠিক আছে? ইয়াৰে ছাপোৰ্ট কোনডাল হ'ব, ইয়াৰে ছাপোৰ্ট হ'ব এইডাল, আৰু এইডাল হ'ব ইয়াৰে কি হ'ব, এইডাল হ'ব ইয়াৰে ৰেজিষ্টেন্স। ঠিক তেনেদৰে ছাপোৰ্ট ৰেজিষ্টেন্স কেনেকুৱা হ'ব পাৰে, এনেকুৱা হ'ব পাৰে, ঠিক আছে? এনেকৈ মুখখন আহিব। এতিয়া ছাপোৰ্ট বিকাম ৰেজিষ্টেন্স, কেতিয়া ছাপোৰ্টটো ৰেজিষ্টেন্স হয় আৰু কেতিয়া ৰেজিষ্টেন্সটো ছাপোৰ্ট হয়, ঠিক আছে? তো ছাপ'জ মই দুডাল বস্তু আঁকি লৈছোঁ, এইডাল হৈছে এডাল ছাপোৰ্ট আৰু এইডাল হৈছে এডাল ৰেজিষ্টেন্স, ঠিক আছে? এতিয়া চাওক মাৰ্কেটখন আছিলে ইয়াতে মুভ কৰি এনেকৈ মুভ কৰি ইয়াতে আছিলে, যেতিয়া মাৰ্কেটখন ইয়াতে ব্ৰেক কৰি কিনে এনেকৈ ওপৰত গুচি যাব ধৰিলে, তেতিয়া কি হৈ যাব, এই যিডাল ৰেজিষ্টেন্স যিডাল আছিলে, এই ৰেজিষ্টেন্সডাল কি হৈ যাব, ইয়াতে কনভাৰ্ট হৈ কিনে হৈ যাব, এইডাল হৈ যাব ছাপোৰ্ট, ঠিক আছে? এতিয়া কি হ'ল মানে এই ছাপোৰ্টডাল কাম নকৰা হৈ কিনে এই ছাপোৰ্টডাল আহি গ'ল মাৰ্কেট, ঠিক আছে? যদি মাৰ্কেটে যদি ৰেজিষ্টেন্স যদি ব্ৰেক কৰি দিয়ে, সেই ৰেজিষ্টেন্সডালক কি বুলি কৰা হয়, ছাপোৰ্ট বুলি কোৱা হয়। আৰু ইয়াৰে ৰেজিষ্টেন্স কেতিয়া হ'ব, এতিয়া ওপৰত ইয়াতে হয়তো ইয়াতে ৰেজিষ্টেন্স আহি যাব, এনেকৈ মাৰ্কেটখন থাকিলে কি হ'ব, এইডাল তাৰে ৰেজিষ্টেন্স হৈ গ'ল, এইডাল, আৰু এইডাল কি হ'ব এতিয়া, এইখিনি জেগা কি হৈ যাব, এইখিনি জেগাত এতিয়া হৈ যাব ছাপোৰ্ট। ঠিক তেনেদৰে কি হ'ব পাৰে, ধৰি লওক এইডাল এডাল ছাপোৰ্ট আছে এণ্ড এইডাল এডাল ৰেজিষ্টেন্স আছে,
ঠিক আছে তো মাৰ্কেটখন ইয়াতে এনেকৈ মুভ কৰি মানে ছাপৰ্টডাল ব্ৰেক কৰি দি কিনে আৰু এনেকৈ ঘূৰি থাকিলে তেতিয়া কি হ'ব এই যিখিনি জেগা আছে এই জেগাখিনি হৈ যাব ইয়াৰে ৰেজিষ্টেঞ্চ আৰু তাতে কি হ'ব তলৰ এডাল নতুন ছাপৰ্ট এনেকৈ ক্ৰিয়েট হ'ব তো আপোনালোকে বুজি পালে ছাপৰ্ট ভাঙিলে কেনেকৈ ৰেজিষ্টেঞ্চ হয় ৰেজিষ্টেঞ্চ ভাঙিলে কেনেকৈ সেইডাল ছাপৰ্ট হয় আৰু ছাপৰ্ট ৰেজিষ্টেঞ্চ কি হয় কমপ্লিটলি মই ভাবোঁ আপোনালোকে বুজি পালে এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোক মানে ট্ৰেডিং ৰিলেটেড ভিডিঅ' যদি আপোনালোকে অসমীয়া লেংগুৱেজত চাব খোজে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে আৰু আমাৰ পৰা যদি আপোনালোকে কিবা কোৰ্চ বাই কৰিব খোজে তেতিয়াহ'লে ওপৰত দি থকা নাম্বাৰটোত আপোনালোকে কল নাইবা হোৱাটছআপ কৰিব পাৰে ঠিক আছে তো আজিলৈ এইখিনি আছিলে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই